এজাক প্ৰচণ্ড বৰষুণ গুৱাহাটীত আৰু তাৰ পাছত গুৱাহাটীৰ সাগৰ সদৃশ পৰিৱেশ। এই যি অভিজাত গুৱাহাটীৰ, সেই অভিজাত গুৱাহাটীৰ যি অহংকাৰ, সেই অহংকাৰ চূৰ্ণ হৈ গ'ল মাত্ৰ এটা ঘণ্টাৰ ভিতৰত। আমি দৃশ্যাংশ দেখুৱাম। বৰ্তমান আমি উপস্থিত আছোঁ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আৰু দেখুৱাম কেনেদৰে গুৱাহাটী এজাক বৰষুণৰ পাছত কি পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাইছোঁ যে অভিজাত গুৱাহাটীৰ বৰ্তমান এই যি অহংকাৰ, সেই অহংকাৰ চূৰ্ণ হৈ গৈছে। আপোনালোকে দেখা পাইছে, আমি এনি ভাৰত 24ৰ জৰিয়তে আমি স্ক্ৰীণত দেখুৱাই আছোঁ এই পৰিৱেশ। বৰ্তমান গুৱাহাটীৰ সাগৰ নহয় মহাসাগৰ সদৃশ এক পৰিৱেশ। কেনেদৰে মহানগৰত জীৱন পাৰ কৰিবলগীয়া হৈছে এজাক বৰষুণৰ পাছত, সেই পৰিৱেশটো দেখুৱাইছোঁ। গুৱাহাটী বৰ্তমান এটা স্থানত নহয়, সকলো স্থানত বৰ্তমান গুৱাহাটী পানী আৰু পানী। এজাক বৰষুণৰ পাছত গুৱাহাটীৰ যি জনজীৱন, সেই জনজীৱন কেনেদৰে স্তব্ধ হৈ পৰিছে আমি দেখুৱাইছোঁ। যে গুৱাহাটীত মই উল্লেখ কৰিছোঁ যে এটা স্থানত নহয়, গুৱাহাটীৰ সকলো প্ৰান্তত বৰ্তমান পানী আৰু পানী। সাগৰ নহয়, মই উল্লেখ কৰিছোঁ যে মহাসাগৰলৈ ৰূপান্তৰিত হৈছে। ইয়াত থকা জনসাধাৰণ, বিশেষকৈ মহানগৰৰ যি জনসাধাৰণ, সেই অভিজাত গুৱাহাটীৰ যি অহংকাৰ, সেই অহংকাৰ কেনেদৰে চূৰ্ণ হৈ পৰিছে। চৰকাৰৰ যি উন্নয়নৰ শ্লোগান, সেই শ্লোগান কেনেদৰে নিষ্প্ৰভ হৈ পৰিছে, সেই পৰিৱেশটো দেখুৱাইছোঁ। আমি দৃশ্যাংশ দেখুৱাইছোঁ, কাৰণ কেমেৰাই মিছা কথা নকয়। গুৱাহাটীৰ উন্নয়নৰ বিভাগত থকা গুৱাহাটীৰ উন্নয়ন বিভাগৰ মন্ত্ৰী বা বিষয়াসকলে চাওক এই দৃশ্য, অসম চৰকাৰৰ চাওক, মুখ্যমন্ত্ৰীগৰাকীয়ে চাওক গুৱাহাটীৰ বৰ্তমানৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো কেনে হৈ আছে আৰু কি হৈছে। এটা ঘণ্টা মাত্ৰ বৰষুণ দিছিলে আৰু এটা ঘণ্টা বৰষুণ দিয়াৰ পাছত গুৱাহাটীৰ এই অৱস্থা। যদি গোটেই দিনটো এইদৰে বৰষুণ দিয়ে বা 2-3 দিন ধৰি যদি গুৱাহাটীত বৰষুণ হয়, তেতিয়াহ'লে কি পৰিৱেশ হ'ব পাৰে, তেতিয়াহ'লে আপোনালোকে অনুমান কৰক। আৰু বৰ্তমানো কিন্তু গুৱাহাটীৰ আকাশ ডাৱৰে আৱৰি আছে আৰু হয়তো যদি আৰু বৰষুণ আহে, তেতিয়াহ'লে গুৱাহাটীত চলাচল কৰা বা গুৱাহাটীৰ জনজীৱন একেবাৰে স্তব্ধ হৈ পৰিব। সেয়া খাটাং। যান বাহন কেনেদৰে চলাচল কৰিছে সেই পৰিৱেশটো চাওক। অফিচ কাছাৰীৰ পৰা মানুহ এতিয়া ঘূৰি আহিছে আৰু ঘূৰি অহাৰ পাছত কেনেদৰে তেওঁলোক যাবলগীয়া হৈছে, সেই পৰিৱেশটো আমি দেখুৱাইছোঁ। যোৱাৰ পৰিৱেশ, ৰাস্তাত যোৱাৰ পৰিৱেশ বৰ্তমান নাই। গাড়ীসমূহ গৈছে, বাইক বা স্কুটিসমূহ গৈছে, কিন্তু ফুটপাথেদি বহু লোক যাবলগীয়া হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ বহু চাইকেল বা স্কুটি, যদি সম্ভৱ হয় মই দেখুৱাম, ফুটপাথেদি চলাবলগীয়া হৈছে। সেই পৰিৱেশটো মই দেখুৱাইছোঁ। গাড়ীত দেখিছে আপোনালোকে আধালৈকে ডুব গৈছে, গাড়ী বাইক স্কুটি সকলো আধালৈকে ডুব গৈছে। কেনেদৰে গুৱাহাটীৰ জনজীৱন স্তব্ধ হৈ পৰিছে। যি উন্নয়নৰ শ্লোগান, সেই শ্লোগান কেনেদৰে নিষ্প্ৰভ হৈ পৰিছে, সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু এই যি সমস্যা গুৱাহাটীৰ, এই সমস্যা কেনেদৰে নিৰ্মূল হ'ব, বিভিন্ন ধৰণৰ বৈজ্ঞানিক চিন্তাধাৰাৰে যদি সমাধান কৰিবলৈ চেষ্টা নকৰে, অদূৰ ভৱিষ্যতে গুৱাহাটীত কিন্তু জীৱন যাপন কৰা বা গুৱাহাটীত থকাৰ পৰিৱেশটো যে নাইকিয়া হ'ব, বাৰিষা কালত বিশেষকৈ, সেয়া এক প্ৰকাৰ খাটাং হৈ পৰিছে। কাৰণ সেই কথা আমি কোৱা নাই, ইয়াৰ যিটো পৰিৱেশ দেখা পাইছে আপোনালোকে, কেমেৰাই অন্ততঃ মিছা কথা নকয়, সেই পৰিৱেশটো আমি দেখুৱাই গৈছোঁ। কেনেদৰে চাওক, এখন গাড়ী পাৰ হৈ যোৱাৰ পাছত বাকীসকলৰ কি অৱস্থা হৈছে, সেই পৰিৱেশটো চাওক। আমি গৈ থাকিম, আমি দেখুৱাই যাম। আৰু বিভিন্ন পৰিৱেশ আছে, বিশেষকৈ আমি মূল পথত দেখুৱাই আছোঁ। আৰু ইয়াৰ ভিতৰৰ যিসমূহ গলি আছে, সেই গলিসমূহত বৰ্তমান মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে বুলি এই মুহূৰ্তত আমি খবৰ পাইছোঁ। কাৰণ বহু মানুহৰ চোতালত পানী সোমাইছে বা ঘৰত পানী সোমাইছে বুলি আমি খবৰ পাইছোঁ। যদি সম্ভৱ হয় আমি যাবলৈকে চেষ্টা কৰিম, দেখুৱাবলৈ চেষ্টা কৰিম সেই পৰিৱেশো। কিন্তু এতিয়া আমি দেখুৱাই আছোঁ গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন পথত হৈ থকা পানী। মই আকৌ উল্লেখ কৰিছোঁ যে এজাক বৰষুণ আৰু এটা ঘণ্টা বৰষুণ দিয়াৰ পাছতে গুৱাহাটীত যি জনজীৱন, সেই জনজীৱন কেনেকৈ স্তব্ধ হৈ পৰে আৰু কেনেদৰে সাগৰ নহয়, নদী নহয়, মহাসাগৰলৈ ৰূপান্তৰিত হৈ পৰে, সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু ইয়াত সদায় এই যিটো বৰষুণ, এজাক বৰষুণৰ পাছত হোৱা যিটো পৰিৱেশ, সেই পৰিৱেশটো কিন্তু ইয়াত গুৱাহাটীত থকা সকলো মন্ত্ৰী আমোলাই দেখি থাকে। ডাঙৰ ডাঙৰ মন্ত্ৰীসকলে, ডাঙৰ ডাঙৰ আমোলাসকলে বা উন্নয়নৰ দায়িত্বত থকা সকলে দেখি থাকে। কিন্তু দেখি থাকিও ইয়াৰ যিটো স্থায়ী সমাধান, সেই সমাধানটো আজিলৈকে কৰিব পৰা নাই। কোনো বিজ্ঞানসন্মত এটা চিন্তাধাৰাৰে আগবাঢ়ি এই সমস্যাটো সঠিক আচলতে নিৰূপণ কৰিব পৰাকৈ এটা স্থায়ী সমাধান সূত্ৰ ইয়াত উলিয়াবলৈ সক্ষম হোৱা নাই। সেই কথাটো আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন হৈছে, জনসাধাৰণৰ মনত প্ৰশ্ন উদয় হৈছে। আৰু আমি দেখুৱাই আছোঁ কি হৈছে বৰ্তমান, কেনেদৰে পাৰ হ'বলগীয়া হৈছে। আপোনালোকে চাওক, অনুমান কৰক গুৱাহাটীত। আৰু বৰ্তমান গুৱাহাটীত যে এইদৰে বৰষুণ হ'লে মানুহ আহিব পৰা ব্যৱস্থাটো নাথাকে। দেখিছে এম্বুলেঞ্চ কেনেদৰে পাৰ হ'বলগীয়া হৈছে, চাওক আপোনালোকে। গাড়ী আধালৈকে ডুব গৈছে, সেই পৰিৱেশটো দেখুৱাই আছোঁ। আৰু আমি দেখুৱাই থাকিম বিভিন্ন প্ৰান্তৰ
এনেকুৱাই পৰিৱেশ হৈছে আৰু ব্যৱসায় বাণিজ্য ক'ৰবাত কোনো অঞ্চলত স্তব্ধ হৈ পৰিছে, ভিতৰত পানী সোমাইছে। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু হ'ব নোৱাৰে, কাৰণ চৰকাৰ সলনি হৈ গৈছে, মন্ত্ৰী সলনি হৈ গৈ আছে, কিন্তু উন্নয়নৰ কথা সদায় কৈ আছে, কিন্তু যি সমস্যা সেই সমস্যা সদায় সমস্যা হৈ আছে, সমস্যাৰ সমাধান হোৱা নাই। বিভিন্ন সময়ত ইয়াৰ ড্ৰেইনসমূহ চফা কৰে, কিন্তু অকল ড্ৰেইন চাফা কৰিলে যে সমস্যা সমাধান নহয় সেই কথাটো আজি উল্লেখ কৰিব পাৰি। আৰু এটা ঘণ্টা বৰষুণ দিয়াৰ পাছত গুৱাহাটীৰ এই পৰিৱেশটো ভৱিষ্যতলৈকে যে থাকি যাব, সেই খাটাং এজাক মাত্ৰ এটা ঘণ্টা বৰষুণ দিছে, এটা ঘণ্টা বৰষুণ দিয়াৰ পাছত এই পৰিৱেশ। যদি কিবা কাৰণত এদিন দুদিন বা তিনিদিন ইয়াত বৰষুণ দিয়ে, বাৰিষাৰ বান বৰষুণ হয় 2-3টা দিনত, তেতিয়াহ'লে গুৱাহাটীত কিমান ভয়ংকৰ হৈ উঠিব এই সমস্যা অনুমান কৰক। আৰু আমি এই মুহূৰ্তত উল্লেখ কৈছোঁ, যদি অতি প্ৰয়োজন নহয় বৰষুণৰ কালত কোনো মানুহ আচলতে গুৱাহাটীলৈ নাহিব, বিশেষকৈ খুব অত্যাধিক যদি বৰষুণ হয় তেতিয়াহ'লে গুৱাহাটীত এনে সমস্যা হৈছে। আৰু এই মুহূৰ্তত আমি যদি এই বাতৰি চাই আছে, আমি উল্লেখ কৰিছোঁ ইয়াতকৈও আৰু হয়তো পানী বঢ়াৰ সম্ভাৱনা আছে। যদি বৰষুণ হয় তেতিয়াহ'লে সকলোকে কিন্তু সাৱধানতা অৱলম্বন কৰিবলৈ এই মুহূৰ্তত আমি উল্লেখ কৰিলোঁ, কাৰণ বহু ঘটনা সংঘটিত হয় বৰষুণ হোৱাৰ পাছত। যেতিয়া পানী হয়, পানী হোৱাৰ পাছত বহুতো ঘটনা সংঘটিত হয়, বহু লোকৰ ইতিমধ্যে ড্ৰেইনত পৰি মৃত্যু হৈছে। গতিকে আমি এই মুহূৰ্তত সজাগ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ যে পানী হোৱাৰ সময়ত যেতিয়া আন্ধাৰ হয় তেতিয়া তেওঁলোক খুব সাৱধানতাৰে যাতে নিজৰ ঘৰখনলৈ উভতি যায় বা নিজৰ ভাড়া ৰুমলৈ উভতি যায়, কাৰ্যালয়ৰ পৰা হওক বা বিভিন্ন ব্যৱসায় বাণিজ্যৰ পৰা হওক, এই কথাটো আমি এই মুহূৰ্তত উল্লেখ কৰিলোঁ। সকলোকে সজাগ আৰু সচেতন হ'বৰ কাৰণে উল্লেখ কৰিলোঁ। আৰু অতি প্ৰয়োজন নহ'লে বাৰিষা বা বৰষুণত গুৱাহাটীলৈ যাতে নাহে তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।